নমস্কাৰ মই পৰেশ মালেকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ আজি প্ৰাসংগিক প্ৰশ্নত যি বিষয়টো আলোচনা কৰিবলৈ গৈছোঁ বা বিচাৰিছোঁ সেই কথাটো উল্লেখ কৰিবলৈ সেই কথাটো আলোচনা কৰিবলৈ শংকিত হৈ পৰিছোঁ আপোনালোক সকলোৱে গম পাইছে যে 4 তাৰিখে 4 জুলাইৰ দিনা গুৱাহাটীৰ বামুণী মৈদামত কি ঘটনা এটা ঘটিছে এতিয়া স্কুল বন্ধ আৰু এই যে অবিনাশ বোলা ল'ৰাটো সেই 8 বছৰীয়া ল'ৰাটো যে হেৰাই থাকিল অবিনাশে সেইদিনা মাকক কৈছিল এটো শুনিবলৈ পাইছোঁ বাতৰিত ওলাইছে খবৰ কাগজত ওলাইছে যে স্কুল নাই স্কুললৈ যাবলগীয়া নাই গতিকে কি কৰিব ঘৰত কিমান বহি থাকিব এটা বিনোদনৰ প্ৰয়োজন হয় সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া স্কুল বন্ধ হয় যিবোৰ ধনী মানুহ তেওঁলোকেতো বিদেশত ফুৰিবলৈ যায় ল'ৰা ছোৱালীক লৈ ফুৰিবলৈ যায় আৰু অবিনাশৰ যিটো পৰিয়ালৰ বিষয়ে আমি যিখিনি কথা গম পাইছোঁ অবিনাশৰ কাৰণে বিনোদনৰ উপলক্ষটো কি আছিল ক'ত বিনোদন কৰিব বিচাৰিছিল বেচাৰাই নিজৰ দেউতাকৰ কাৰখানা সেই কাৰখানাটোলৈ যাব বিচাৰিছিল ঘৰত সোমাই থাকি আমনি পাইছে গতিকে দেউতাকৰ কাৰখানাত লোহা লক্কৰ দেউতাকে কেনেকৈ কাম কৰিছে খুৰাকে কেনেকৈ কাম কৰিছে সেইটোৱে যেন তেওঁৰ কাৰণে সেই সৰু কণমানি ল'ৰাটোৰ কাৰণে এটা বিনোদনৰ কথা আছিল আৰু সেই বিনোদনৰ কাৰণে সেই অকণমান নিজৰ যিটো ৰুটিন স্কুললৈ অহা স্কুললৈ যোৱা স্কুলৰ পৰা অহা এতিয়া স্কুল যিহেতু নাই স্কুললৈ যাবলগীয়া নাই গতিকে কিবা এটা ফূৰ্তিত লগা কিবা এটা অন্য ধৰণৰ কথা এটা কৰিবলৈ মন যায় খেলিবলৈ মন যায় ফুৰিবলৈ মন যায় আৰু ফুৰাৰ কাৰণে ক'লৈ ওলাই গ'ল নিজৰ দেউতাকৰ কাৰখানাটোলৈ গেৰেজলৈ আৰু আপোনালোকে জানে যে 4 তাৰিখে সন্ধিয়া বৰষুণ দিবলৈ আৰম্ভ কৰিছিল আৰু বৰষুণৰ তীব্ৰতা লাহে লাহে বাঢ়ি গৈছিল ময়ো সেইদিনা ঘৰৰ বাহিৰত আছিলোঁ আৰু তাৰপিছত কি হ'ল কিমান দেৰিলৈকে ৰৈ থাকিব নিজৰ গেৰেজত দেউতাকৰ লৈ মাকে হয়তো ভাত খাবলৈ মাতি আছে দেউতাকক মাতিছে খুৰাকক মাতিছে আৰু তেতিয়া তেওঁলোকে চাৰিওফালে পানীৰ পলয় তাৰ মাজেৰে খুৰাক দেউতাক আৰু সেই সৰু ল'ৰাটো ঘৰলৈ যাবৰ কাৰণে গ'ল আৰু গৈ এই ঘটনাটো ঘটিল এতিয়া আপোনালোকে এটা কথা ভাবি চাওক যে ল'ৰাটো হেৰাই গ'ল ল'ৰাটোৰ খুৰাকৰ লগত থকা ল'ৰাটো দেউতাকৰ লগত থকা ল'ৰাটো স্কুটিখন পৰিল ল'ৰাটো তাৰ পৰা বাগৰি পৰি কিছু সময়লৈকে ল'ৰাটো দেউতাকৰ হাতত ধৰি আছিল তাৰপিছত দেউতাকৰ হাতৰ পৰা এৰাই গ'ল মানে গ'ল নিখোজ হৈ থাকিল ল'ৰাটো আৰু সেইটো ক'ত হৈছে গুৱাহাটীৰ মাজমজিয়াত স্মাৰ্ট চিটি কথাটো ক'বলৈ লাজ লগা হৈছে স্মাৰ্ট চিটি এই যিটো উপমা সেইটো দিবলৈ লাজ লগা হৈছে গুৱাহাটীৰ মাজমজিয়াত এটা ল'ৰা 8 বছৰীয়া ল'ৰা এটা নৰ্দমাৰে উটি গ'ল কেনেকুৱা অৱস্থা 4 তাৰিখে গধূলিলৈকে আমি এই খবৰটো পোৱা নাছিলোঁ সংবাদ মাধ্যমৰ পৰাও আমি পোৱা নাছিলোঁ আমি নিজেও এই খবৰটো দিব পৰা নাছিলোঁ 4 তাৰিখে গধূলিলৈকে ৰাতিলৈকে আমি গম পোৱা নাছিলোঁ 5 তাৰিখে ৰাতিপুৱাৰ পৰাহে আমি কথাটো গম পালোঁ 4 তাৰিখে আমাৰ ইয়াত এটা দুৰ্যোগ প্ৰশমন এটা বিভাগ এটা আছে সেই বিভাগটো কি কৰিলে জিলা প্ৰশাসনে কি কৰিলে পুলিচ প্ৰশাসনে কি কৰিলে আমি খবৰ নাপাওঁ পিছদিনা আমি যিখন ছবি দেখা পালোঁ সেই ছবিখন আৰু হৃদয় বিদাৰক এই ছবিখন আপোনালোকে চাওক
নিজৰ দেউতাকে কেনেকৈ ল'ৰাটোক খেপিয়াই ফুৰিছে, কেনেকৈ ল'ৰাটো বিচাৰি হাহাকাৰ কৰি ল'ৰাটো বিচাৰি ফুৰিছে। এতিয়ালৈকে আজি এই মুহূৰ্তলৈকে 4 তাৰিখে সন্ধিয়া 9:30 বজাত 9:45 9:30 বজাত ঘটা ঘটনা। আৰু আজি মই এই বিষয়ে কথাটো আলোচনা কৰি থকাটো এতিয়া সময় হৈছে 12:43 আৰু এতিয়ালৈকে ল'ৰাটো পোৱা হোৱা নাই। ল'ৰাটোৰ চেণ্ডেল এপাত বোলে ক'ৰবাত পাইছে বিচাৰি। তে এই যিটো ঘটনা, এই ঘটনাটোৰ প্ৰতি আমি কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম? কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম? কি আমাৰ ইয়াত প্ৰশাসন বোলা বস্তু এটা আছে, চৰকাৰ বোলা বস্তু এটা আছে, আমাৰ ইয়াত এটা এই যিটো পৌৰ প্ৰশাসন বোলা বস্তু এটা আছে, তাৰ কোনো মুৰব্বী বিষয়ববীয়া মেৱাৰ তেওঁলোক আছে? কি হৈছে কথাটো? এই কথাটোৱে দুটা কথা। এটা কথা হৈছে যে এই ঘটনাটো যে তাত ঘটা, এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিল গুৱাহাটীৰ মাজমজিয়াত, সেইটো 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, এতিয়ালৈকে প্ৰশাসনে এইটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে এইটো কেনেকুৱা, ৰেছপন্সটো কেনেকুৱা, তেওঁলোকৰ সঁহাৰিটো কেনেকুৱা ঘটনাটোৰ? এইটো অত্যন্ত ভাবিবলগীয়া আৰু চিন্তা কৰিবলগীয়া বিষয়, অত্যন্ত ভাবিবলগীয়া আৰু চিন্তা কৰিবলগীয়া বিষয়। এইটো প্ৰশাসনৰ দায়িত্ব বুলি ক'লেও নহ'ব। এইটো প্ৰশাসনৰ দায়িত্ব। The administration, the government is accountable for this. এই বুলি ক'লেই কথাটো শেষ হৈ নাযায়। এইটো এটা বৰ ভয়ানক এটা ঘটনা, এইটো এটা অসাধাৰণ এটা ঘটনা। আৰু এই ধৰণৰ ঘটনাৰ প্ৰতি এতিয়ালৈকে প্ৰশাসনৰ যিটো প্ৰতিক্ৰিয়া, বিভাগীয় যিবোৰ বিভাগ এইবোৰ কথাৰ লগত জড়িত, তেওঁলোকৰ যিটো প্ৰতিক্ৰিয়া, সেইটো দেখি সঁচাকৈ আমি হতভম্ব হৈছোঁ। এই যে ল'ৰাটোক উদ্ধাৰ কৰিবতো নোৱাৰিলে, এজন মানুহ, এটা শিশু যদি পানীত পৰি গৈছে, লগে লগে যদি উদ্ধাৰ কৰা নহয়, যদি তেওঁক অন্ততঃ কেইমিনিটমানৰ ভিতৰত যদি তেওঁক উদ্ধাৰ কৰা নহয়, যে তেতিয়াহ'লে আৰু ল'ৰাটো বাচি থকাৰ কোনো সম্ভাৱনা নাই। কিন্তু ল'ৰাটোৰ মৃতদেহটো বিচাৰি উলিয়াব নোৱাৰাটো, সেইটো কেনেকুৱা ধৰণৰ কথা? বা তাৰ প্ৰতি আমাৰ যিটো প্ৰতিক্ৰিয়া, কিমান তাগিদা, কিমান তৎপৰ হৈ আমি গোটেই কামটো কৰিছোঁ। বাতৰি কাকতত যিটো ওলাইছে সেই সন্দৰ্ভত আমি গম পাইছোঁ যে তাৰ প্ৰতি এটা গা এৰা মনোভাৱ এটা আমি দেখা পাইছোঁ। আৰু এটা কথা আপোনালোকক কৈ থওঁ এইখিনিতে, আজি গুৱাহাটীত মোৰ নিজৰ প্ৰত্যক্ষ অভিজ্ঞতা আছে। 3টা ঠাইৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতা মোৰ আছে। এটা হৈছে বেলতলা বশিষ্ঠ ৰোডৰ ৱেয়াৰলেছত হোৱা পানী, এটা হৈছে ৰুক্মিণী গাঁৱত হোৱা পানী, আৰু এটা হৈছে সৰু মটৰীত হোৱা পানী। এতিয়া এই তিনিটা ঠাইৰ কথা কৈছোঁ। তেনেকুৱা অসংখ্য ঠাই গোটেই গুৱাহাটীখনতে আপোনালোকে পাব। এই 3টা ঠাইৰ কথা মই ক'ব পাৰিছোঁ এইকাৰণে যে মই নিজেই তাৰ প্ৰত্যক্ষদৰ্শী আৰু ভুক্তভোগী। তেওঁলোকে যোৱা বছৰতে এই ধৰণৰ তাত ক'ৰবাত কিবা কৰিলে, নালা খান্দিলে, ৰাস্তা তৈয়াৰ কৰিলে, কিন্তু কি হ'ল, এইবাৰো 4 তাৰিখে ৰাতি 9টা বজাত যেতিয়া ময়ো বাহিৰৰ পৰা আহিছিলোঁ, তেতিয়া বেলতলা বশিষ্ঠৰ ৱেয়াৰলেছত, লাষ্ট গেটৰ পৰা গৈ যে আপোনালোকে ৱেয়াৰলেছ পাব, তাত পানীৰ কি প্ৰবল ঢল। গতিকে গুৱাহাটীত আমি দেখিছোঁ ধুনীয়া একেবাৰে চৌখিন আপোনাৰ ফ্লাইঅভাৰ হৈছে, উৰণীয়া সেতু, এখনৰ পিছত এখন উৰণীয়া সেতু হৈছে। উৰণীয়া সেতুত উঠি মানুহে
নিজৰ ছবি তুলিছে, ওচৰৰ পাজৰৰ ছবি তুলিছে। কিন্তু এই যে মৌলিক যিবোৰ কথা, যে গুৱাহাটীত এই যে নলা নৰ্দমাৰে এনেকুৱাকৈ শিশু উটি যাব লগা হৈছে, মানুহ উটি যাব লগা হৈছে, কিমানটা মানুহ নৰ্দমাত পৰিছে, মই নিজে নৰ্দমাত পৰিছিলোঁ সৌসিদিনা। তে ইয়াৰ বাবে দায়ী কোন? এই ঘটনাবিলাকৰ বাবে দায়ী কোন? আৰু ভাবি চাওক যে সৰু ল'ৰা এটা, দুখীয়া পৰিয়ালৰ, নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এটা ঘৰত সোমাই থাকি আমনি পাইছিল আৰু দেউতাকৰ কাৰখানাটোত গৈ তেওঁ কিবা এটা ফূৰ্তি, কিবা এটা ফান, কিবা এটা ফূৰ্তি কৰিব বিচাৰিছিলে। আৰু কি হ'ল? কি অসহায়ভাৱে, কি নিদাৰুণভাৱে ল'ৰাটোৰ মৃত্যু হ'ল। কেনেকুৱা এটা অৱস্থা। আৰু তাৰ বাবে 100% দায়ী, 100%, তাতকৈও যদি বেছি কম হয়, দায়ী এই চৰকাৰ, তাৰ দায়িত্বত থকা বিভাগ। আৰু এটা কথা কওঁ, আমি নিজে তাৰ কাৰণে কিয় দায়ী? আমি নিজে তাৰ কাৰণে দায়ী এইকাৰণে যে এই যে চৰকাৰৰ যিটো নিৰ্লিপ্ত, উদাসীন, আনমনা যিটো দৃষ্টিভংগী এই ঘটনাবিলাকৰ প্ৰতি, সেই দৃষ্টিভংগীটো আমি এতিয়ালৈকে সহ্য কৰি আছোঁ। গুৱাহাটীৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব আছে। অবিনাশ মোৰ একো নহ'ব পাৰে, কিন্তু আপোনাৰ মোৰ নিকট আত্মীয় কাৰোবাৰ তেনেকুৱাকৈ মৃত্যু হ'ব পাৰে। গতিকে এই যে অপদাৰ্থ যিখন চৰকাৰ, নিৰ্লিপ্ত, উদাসীন যিখন চৰকাৰ, সেই চৰকাৰখনক এক্টিভ, সক্ৰিয় কৰাৰ কাৰণে, তেওঁলোকৰ কাম কৰাৰ কাৰণে বাধ্য কৰিবৰ কাৰণে, তেওঁলোকক একাউণ্টেবল কৰাৰ কাৰণে, তেওঁলোকক দায়িত্ববাহী কৰাৰ কাৰণে আপোনাৰ মোৰ সকলোৰে কিন্তু এটা দায়িত্ব আছে। আৰু সেই দায়িত্বটো যদি আমি নকৰোঁ, আমি যদি নিজেও চৰকাৰৰ দৰে যদি চৰকাৰৰ উদাসীনতা দেখি আমি নিজেও যদি উদাসীন হৈ থাকোঁ, তেতিয়াহ'লে এই যে অবিনাশ নলাৰে নৰ্দমাৰে উঠি গ'ল, তেনেকুৱা আৰু কিমান অবিনাশ নলা নৰ্দমাৰে উঠি যাব আহিব ধৰা সময়ত আপোনালোকে আমি কোনেও ক'ব নোৱাৰিম। এটা অত্যন্ত মৰ্মন্তুদ এটা ঘটনা, অত্যন্ত দুখ লগা এটা ঘটনা, চাব নোৱাৰা এটা ঘটনা, এইটোৰ বিষয়ে পঢ়িব নোৱাৰা এটা ঘটনা, তেনেকুৱা এটা ঘটনা আমাৰ এই মহানগৰীতে ঘটিল। গতিকে ইয়াৰ পৰিত্ৰাণ পাবৰ কাৰণে, ইয়াৰ সমাধান যদি আমি নিবিচাৰোঁ, ইয়াৰ কাৰণে কিন্তু আমি সকলো সমানে জগৰীয়া হ'ম। কেৱল চৰকাৰ নহয়, আমিও জগৰীয়া হ'ম। ধন্যবাদ।